নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মই মঞ্জুতীয়ে মোৰ ব্লগলৈ পুনৰ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। বলকচোন আজি ভিডিঅ'টোলৈ আগবাঢ়ো আৰু আজি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ আৰু শেষত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। আৰু এতিয়া আহিলোঁ কচুপাত ছিঙিবলৈ। ফুল কচু বহুত হৈছে, পাৰি লৈ আহিলোঁ ইয়াত কচুৰ পাত ছিঙি লৈ যাম আৰু শেষত ধুনীয়া এটা ৰেচিপি চাবলৈ পাব। শেষলৈকে চাব বুলি অনুৰোধ কৰিলোঁ। আজি অকল কচুৰ পাতখিনি হেৰি দিম। আছো কোৱা। ৰ'বা 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 যাবি ৰ ইয়াৰ কচুখিনি মই ধুই ল'লোঁ ধুনীয়াকৈ আৰু ইয়াৰ আদা নহৰু আৰু জলকীয়া বটি লৈছোঁ, অকণমান বটি লৈছোঁ, থেতেলিয়াই লৈছোঁ আৰু এটা বিলাহী লৈছোঁ আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া দি যাম। ইয়াত দিছোঁ কচু পাত, এতিয়া দিম মই বিলাহী এটা কাটি, বিলাহী কাটি দিছোঁ আৰু ইয়াৰ আদা নহৰু থেতেলিয়াই দিখিনি দিছোঁ আৰু দিম নিমখ আৰু দিম জলকীয়া। দেখিছে আৰু এইখিনি ধুনীয়াকৈ মই বান্ধি ল'ম। জুই দি টাৱাখন বহাই দিলোঁ আৰু এতিয়া মই এইটো ইয়াতে দি দিম। এইটো কম জুই দি পেলাই ঢাকন দি সিজিব লাগে। সেয়া দেখিছে বহুত কমি আহিছে, গৰম লৰা নাযায়। জুইটো একেবাৰে কমাই দিছোঁ, তেতিয়াহ'লে লাহে লাহে হৈ থাকিব। কোটালিয়ে বান্ধি দিছোঁ, উপায় নাই আৰু। কলৰে এনেকুৱা পায় নহয়, সেইটো দি বান্ধিব পাৰিব। এইখিনি খবৰ হৈছে আৰু ধুনীয়া চেণ্টত আছে না, গৰম
ওপৰত দিয়ক অলপ ওপৰত চাওক ধুনীয়া হৈছে আৰু এইখিনি এতিয়া ওলাই ল'ম কলম কাটি দিম নেমু অলপ দিব লাগিব পিঁয়াজ আৰু দিম নেমু ৰস চেপি দিছোঁ আৰু দিম মিঠাতেল তেল আপোনালোকে যেতিয়া এইখিনি দিয়ে পাতাও দিয়ে তেতিয়াতো নিমখ দিছিলোৱে তেতিয়াও দিব পাৰে তেলখিনি আৰু ইয়াৰ জ্বলাটো খানি দিম চাওক আমাৰ হৈ গ'ল এয়া আমাৰ হৈ গ'ল কচুৰ পাতৰ পাতাও ইয়াত চাওক আমাৰ কচুৰ পাতাখিনি ৰেডি হৈ গ'ল সেনেকৈ কলপাতত ধুনীয়াকৈ আকৌ সজাই দি দিছোঁ ইয়াত চাওক